Hey guys, প্ৰথমতে আপোনাক ওয়েলকাম কৰিছো জব এনালাইটিক্স ইউটিউব চেনেলত। তো মই আজি আলোচনা কৰিম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে এসিস্টেন্টৰ। তাতে গোটেইখিনি ইনফৰমেশন পাব আপুনি এইটো ভিডিঅ'ত, ঠিক আছে। তো আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ কৰিব rbi.org.in, ঠিক আছে। সাৰ্চ কৰিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে সেইটো ওপেন হৈ যাব, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। তাৰ আগতে মই কৈ আছো যদি ভিডিঅ'টো চোৱাৰ পিছত কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। দে যাওক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেন্টটো যেটো এসিস্টেন্টৰ হয়, ঠিক আছে। 2025 আপুনি কেনেকৈ এপ্লাই কৰিব, নোটিফিকেশনৰ যিখিনি ডিটেইলছ আছে সেইখিনি গোটেইখিনি আলোচনা কৰিম। লগতে ভ্যাকেন্সি কিমান আছে, এলিজিবিলিটি আৰু লাষ্ট ডেট কেতিয়ালৈকে, ঠিক আছে, এইখিনি আমি এইটো ভিডিঅ'ত কভাৰ কৰিম। তো যেটো ৰিকুৱাৰমেন্ট আহিছে আৰবিআই এসিস্টেন্টৰ ৰিকুৱাৰমেন্ট 2025 তাৰ ওভাৰভিউটো মই প্ৰথমতে আপোনাক দেখাই আছো। তে চাওক ৰিকুৱাৰমেন্ট যেটো বডি এটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হয়, শৰ্ট ফৰ্মত আৰবিআই বুলি ক'ব পাৰি। তো আপোনাৰ পোষ্ট নেম আছে এটো আপোনাৰ এসিস্টেন্টৰ, ঠিক আছে। আৰু টোটাল যেটো ভ্যাকেন্সিজ আছে 810 প্লাস ভ্যাকেন্সিজ আছে। আৰু আপোনাৰ যেটো নোটিফিকেশন হয় যেটো ৰিকুৱাৰমেন্টৰ কাৰণে এটো অলৰেডি ৰিলিজ কৰি দিছে আপোনাৰ ডিসেম্বৰ 20, 2024 ত। আৰু এটো যেটো অনলাইন এপ্লিকেশন হয় স্টাৰ্ট হ'ব, এপ্লিকেশনটো স্টাৰ্ট হ'ব জানুৱাৰী 15, 2025 এক্সপেক্ট, ঠিক আছে, এক্সপেক্টেড তেতিয়া হ'ব পাৰে। তাৰ পিছত চাওক আপোনাৰ যেটো ইন ডেট হয় সেইটো আপোনাৰ ফেব্ৰুৱাৰী 10, 2025 লৈকিনা হ'ব বুলি এক্সপেক্ট এটা জাস্ট নোটিফিকেশন ইয়াতে দিছে, ঠিক আছে। আৰু যেটো আপোনাৰ এডমিট কাৰ্ড হয় এক্সামৰ কাৰণে এটা আপোনাৰ ৰিলিজ কৰিব ইয়াতে বিফোৰ এক্সামৰ আগত ৰিলিজ কৰি দিব। আৰু এক্সাম যেটো ডেট হয় এটো আপোনাৰ মে 25, 2025 ত এক্সপেক্টেড মানে হ'ব পাৰে, ঠিক আছে। তো আপুনি যেটো এপ্লিকেশন হয় এপ্লিকেশন মোডটো আপুনি অনলাইন কৰিব লাগিব এপ্লাইটো, ঠিক আছে, এপ্লিকেশনটো। আৰু যেটো আপোনাৰ এক্সাম হয় এক্সাম মোডটো আপুনি অনলাইন হয়, অনলাইন এক্সাম দিব লাগিব। আৰু যেটো আমরা বেসিক পে মানে স্যালারিটো হ'ব আপোনাৰ মিনিমাম 20,700 এর পৰা স্টার্ট হ'ব 45,050 rupees per month আপুনি পাব, ঠিক আছে। লগত আৰু ডিএ পাব আপুনি, ৰে হাউস এলাউন্স এখিনি থাকিব। মই এইটো ভিডিওত আপোনাক দেখুৱাম আৰু কৈ থাকিম, ঠিক আছে। তো যেটো অফিশিয়াল ওয়েবসাইট হয় মই আপোনাক এইটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যেটো rbi.org.in, ঠিক আছে। এইটো সার্চ কৰিলে যিকোনো ব্ৰাউজাৰত আপুনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰিব পাৰিব, ঠিক আছে। এতিয়া চাওক এটো ৰিকুৱাৰমেন্ট আছে এসিস্টেন্টৰ, এটো কাৰণে যেখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, ঠিক আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন। তো যদি আপুনি গ্ৰেজুৱেচন কৰিছে যিকোনো ষ্ট্ৰীম আৰ্টস কমাৰ্চ সায়েন্সৰ পৰা লগত আপোনাৰ 55% মাৰ্ক আছে, ঠিক আছে, তেতিয়াহলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ থাকিব লাগিব যেটো নলেজ হয় ওয়ার্ক প্ৰসেসিংৰ ওপৰত, কম্পিউটাৰৰ ওপৰত, ঠিক আছে, অলপ নলেজ আপোনাৰ থাকাল হ'ব লাগিব। যেনেকৈ 6 মান্থ বা 1 ইয়াৰৰ আপুনি ডিপ্লোমা ল'ব লাগিব কম্পিউটাৰত, ঠিক আছে। এটা আপুনি ফ্ৰেচাৰ্ছ হ'লেও এপ্লাই কৰিব পাৰিব, এনেতে কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই, ঠিক আছে। এজ লিমিটটো চাই লওক যেটো আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব জানুৱাৰী 1, 2025, ঠিক আছে। তো সেইটো ডেট হিচাপত আপোনাৰ যেটো মিনিমাম এজ হয় সেইটো হ'ব লাগিব 20 years, তেতিয়াহলে আপুনি এলিজিবল হ'ব। আৰু ম্যাক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 28 years লৈ কিনে, ঠিক আছে। এজ রিল্যাক্সেশন পাব আপুনি ক্যাটেগরি ওয়াইজ এজ রিল্যাক্সেশনটো ডিভাইড কৰি দিয়া আছে। যদি আপনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 5 ইয়ার্সৰ কাৰণে এজ রিল্যাক্সেশন পাব। আৰু যদি আপনি ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 3 ইয়ার্সৰ কাৰণে এজ রিল্যাক্সেশন পাব, ঠিক আছে। যদি আপনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে 10 ইয়ার্সৰ কাৰণে আপনি এজ রিল্যাক্সেশন পাব। এতিয়া চাওক আপনি এপ্লাইটো কেনেকৈ কৰিব, ঠিক আছে। এপ্লাই প্ৰসেসটো চাওক। তো প্ৰথমতে আপনি ভিজিট কৰিব লাগিব যেটো আৰবিআইৰ অফিশিয়াল ওয়েবসাইট হয়, ঠিক আছে। যিকোনো ব্ৰাউজাৰত আপুনি ওপেন কৰি ল'ব আৰু তাতে আপুনি যাব লাগিব যেটো ৰিকুৱাৰমেন্ট সেকশন আছে, ঠিক আছে, তাতে যাব আৰু তাতে আপুনি ক্লিক কৰিব লাগিব যেটো অপৰচুনিটিজ টেবটো আছে তাতে ক্লিক কৰিব আৰু কারেন্ট যেটো ভ্যাকেন্সি সেকশন আছে তাতে যাব, ঠিক আছে। যাই কিনে আপুনি ফাইন্ড কৰিব লাগিব যেটো আৰবিআই এসিস্ট্যান্ট ৰিকুৱাৰমেন্ট 2025 এর যেটো লিংক দিয়া আছে এটো আপুনি
সার্চ কৰি কিনে ওলাব লাগিব ঠিক আছে ফাইন কৰিব লাগিব আৰু এইটো মই ভিডিঅ ডেসক্ৰিপচনত দিম যেতিয়া অনলাইন এপ্লিকেশন হ'ব তাৰ কাৰণে মই ভিডিঅ আৰু এটা বনাই দিম কেনেকৈ আপুনি এপ্লাই কৰিব ঠিক আছে তাতে মই দেখাই দিম এইটো ভিডিঅ ডেসক্ৰিপচনত আপুনি পাই যাব এইটো এপ্লাই লিংক ঠিক আছে মই এইটো প্ৰভাইড কৰি দিম আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবসাইট লিংক আছে এইটো ভিডিঅ ডেসক্ৰিপচনতো মই প্ৰভাইড কৰি দিম ঠিক আছে তাতে যাই কিনে আপুনি কৰিব লাগিব যদি আপুনি নিউ ইউজাৰ হয় ঠিক আছে তেতিয়াহলে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব এজ এ নিউ ইউজাৰৰ কাৰণে তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰোতে দিব লাগিব আপোনাৰ বেসিক কিছুমান ডিটেইলছ যেনেকৈ আপুনি আপোনাৰ নামটো দিব ইমেইল আইডি মোবাইল নাম্বাৰখিনি দি কিনে আপুনি আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন আইডি এণ্ড পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব ঠিক আছে ক্ৰিয়েট কৰাৰ পিছত আপুনি কমপ্লিট কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্ম য'ত লগইন অপচন আছে তাতে আপুনি লগইন কৰিব লগইন কৰি কিনে আপুনি দিব লাগিব আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি ঠিক আছে দি কিনে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো কমপ্লিট কৰিব লাগিব ঠিক আছে তাৰ পিছত আপুনি আপলোড কৰিব লাগিব ডকুমেন্টছ খিনি যিখিনি নেসেসাৰী ডকুমেন্টছ হয় আপুনি এটাচ কৰিব লাগিব আপোনাৰ ফটো সিগনেচাৰ এণ্ড যিখিনি এডুকেশনাল কোৱালিফিকেশন আছে ঠিক আছে লগত আপোনাৰ আইডি প্ৰুফ এটা আপুনি তাতে আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত আপুনি কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফি যেটো থাকে এটো পেমেন্ট কৰিব লাগিব যেটো আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই নেট বেংকিং ঠিক আছে থ্ৰু এইটো হিচাপত আপুনি আপোনাৰ পেমেন্টটো কমপ্লিট কৰিব পাৰিব পেমেন্টটো কমপ্লিট কৰাৰ পিছত আপুনি আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটা আপনি সাবমিট কৰিব এণ্ড সেভ কৰি দিব ঠিক আছে সেভ কৰি কিনে আপুনি সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পিছত সাবমিট কৰাৰ আগতে আপুনি ৰিভিউ কৰিব ঠিক আছে আপোনাৰ এপ্লিকেশনটো কোনো কৰবাত কিবা মিস্টেক হৈ আছে নেকি কিনে আপুনি চাই ল'ব সোৱাৰ পিছত আপুনি ফাইনাল সাবমিটটো দিব ঠিক আছে ফাইনাল সাবমিটটো দি কিনে আপোনাৰ এপ্লিকেশন ফৰ্ম এণ্ড পেমেন্ট ৰিসিপ্টটো এটা আপুনি ডাউনলোড কৰি ল'ব বা প্ৰিন্ট কৰি ল'ব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ঠিক আছে এতিয়া সব এপ্লিকেশন ফি ঠিক আছে আপনি যে এপ্লাই কৰিব তাতে আপনি এপ্লিকেশন ফি এটা পেমেন্ট কৰিব লাগিব যেটো আপোনাৰ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল বা ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব 450 ঠিক আছে তো নন ৰিফান্ডেবল হয় আপুনি এটো ৰিফান্ড নাপাব ঠিক আছে তাৰ পিছত চাও যদি আপুনি এসসি বা এসটি বা পিডব্লিউডি বা এক্স সাৰ্ভিসমেন হয় তেতিয়াহলে এপ্লিকেশন ফিটো পেমেন্ট কৰিব লাগিব অনলি 50 रुपीस ঠিক আছে এখানে আপনি আপনার কাস্ট সার্টিফিকেটটো আপলোড কৰিব লাগিব এতিয়া চাওক যেটো লিস্ট হয় ডকুমেন্টস কি ডকুমেন্টস আপনার রিকোয়ার্ড হ'ব এপ্লাই কৰোতে তো আপোনাৰ রিসেন্ট পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব ঠিক আছে রিসেন্ট পাসপোর্ট সাইজ ফটোগ্রাফ দিব আপুনি তাতে আপলোড আপনি স্ক্যান কৰি কিনে আপোনাৰ যেটো সিগনেচাৰ হয় এটা আপলোড কৰি দিব লাগিব তাতে তাৰ পিছত আপুনি আপলোড কৰিব লাগিব proof of birth ঠিক আছে আপোনাৰ বার্থ সার্টিফিকেট যদি থাকে দিব পাৰিব আৰু যদি না থাকে ক্লাস 10 ৰ যেটো এডমিট কাৰ্ড হয় এটা আপুনি তাতে আপলোড কৰিব পাৰিব বা ক্লাস 10 ৰ যেটো সার্টিফিকেট হয় এটা আপুনি তাতে শো কৰাব পাৰিব ঠিক আছে তাৰ পিছত চাওক দিব লাগিব আপুনি ব্যাচেলার্স ডিগ্ৰীৰ যেটো আপোনাৰ ফার্স্ট সার্টিফিকেট এণ্ড মার্কশিট খিনি আপুনি আপলোড কৰিব লাগিব তাৰ পিছত আপুনি সাবমিট যেটো কাস্ট সার্টিফিকেট হয় এটো আপলোড কৰিব লাগিব ঠিক আছে যদি আপনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ ডিসেবিলিটি যেটো সার্টিফিকেট হয় এটা আপলোড কৰিব লাগিব আৰু আপুনি ভ্যালিড এটা আইডি প্ৰুফ আপলোড কৰিব লাগিব ঠিক আছে যত আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড এণ্ড ভোটাৰ আইডি আপুনি তাতে আপলোড কৰিব পাৰে ঠিক আছে যিকোনো এটা আপুনি আপলোড কৰিব পাৰিব তাৰ পিছত সব সিলেকশন প্ৰসেসটো যেটো ৰিজাৰ্ভিং এসিস্ট্যান্ট ৰিকোয়ারমেন্ট হয় 2025 ত এটা আপোনাৰ সিলেকশনটো কেনেকা হ'ব তো সিলেকশনৰ কাৰণে কেটামান স্টেপ আছে ঠিক আছে তো এইটো স্টেপ আপুনি চাই লওক প্ৰথমতে চাওক যে আপুনি দিব লাগিব প্ৰিলিমিনাৰী এক্সামিনেশন ঠিক আছে যেটো আপোনাৰ ডিউৰেশন হ'ব 1 আৱাৰৰ কাৰণে আৰু যেটো সেকশন হ'ব আপোনাৰ ইংলিশ ল্যাঙ্গুয়েজৰ ওপৰত হ'ব numerical ability reasoning ability ওপৰত হ'ব যত আপোনাৰ টোটাল মার্ক থাকিব 100 ঠিক আছে আৰু যেটো মেইন এক্সাম হ'ব তাৰ কাৰণে আপোনাৰ ডিউৰেশন থাকিব 2 আৱাৰ 15 মিনিটস আৰু যেটো সেকশন হয় আপোনাৰ তাতে এক্সামত আপুনি ৰিজনিং সেকশনটো চাব লাগিব ইংলিশ ল্যাঙ্গুয়েজটো চাব লাগিব numerical ability টো চাব লাগিব জেনাৰেল এৱাৰনেছটো চাব লাগিব আৰু কম্পিউটাৰ নলেজটো আপোনাৰ থাকিব লাগিব আৰু তেটো আপুনি ঠিক আছে এগিনি মিলাই কিনে আপোনাৰ টোটাল মার্ক হ'ব 200 ঠিক আছে যেটো মেইন এক্সাম হয় তাৰ পিছত আপোনাৰ যে ল্যাঙ্গুয়েজ প্রফেশনাল টেস্ট এটা হ'ব আপোনাৰ যিকোনো এটা ল্যাঙ্গুয়েজ লব আপুনি ঠিক আছে আপোনাৰ যেটো রিজনিং ল্যাঙ্গুয়েজ হয় ঠিক আছে তাৰ ওপৰত এটা টেস্ট লোৱা হ'ব তো টেস্ট আপোনাৰ স্টেট ওয়াইজ হয় ঠিক আছে এগিনি তাতে যেটো স্টেটত যেটো ল্যাঙ্গুয়েজ থাকে এনেকে আসামত অসমীয়া হয় ঠিক আছে তো আসামিছৰ ওপৰত আপুনি এটা ল্যাঙ্গুয়েজ লব পাৰে
যদি আপনি বেঙ্গলি এটা ল'ব ঠিক আছে যেটো আপোনাৰ ৰিজনেল ল্যাঙ্গুৱেজ হয় ঠিক আছে তাৰ ওপৰত টেষ্টটো দিব আৰু টেষ্টটো কোৱালিফাইড কৰাৰ পিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব ঠিক আছে আৰু ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পিছত আপোনাৰ ক্যান্ডিডেট খিনি শৰ্টলিস্টেড কৰা হ'ব আৰু শৰ্টলিস্টেড কৰাৰ পিছত আপোনাৰ সিলেকশন হ'ব মানে ফাইনাল মেৰিট লিষ্ট বুলি ক'ব পাৰি ঠিক আছে তাৰ পিছত সব স্যালাৰি ডিটেইলছ খিনি ঠিক আছে যেটো আপোনাৰ বেসিক পে হয় স্যালাৰিটো আপুনি পাব 20700 ৰ পৰা লৈ কিনে 45050 rupees per month পাব আপুনি ঠিক আছে লগতে আপুনি হাউস ৰেন্ট এলাউন্স যেটো আছে এটা আপুনি পাব বেজ অন লোকেশন হিসাবত আপুনি পাব ঠিক আছে ডিএটো পাব আপুনি ক্লিয়ারেন্স এলাউন্সটো পাব আপুনি আৰু যেটো সিটি হিসাবত আপুনি সব কিছুমান এডিশনাল পেক পাব যেনেকৈ আপনি ৰিকোয়াৰমেন্টৰ ওপৰত মেডিকেল ফেসিলিটি পেনশন স্কিম খিনি ঠিক আছে লোনৰ এডভান্স যেটিখন থাকে হাউজিং বেনিফিট হিনে আপনি এটো পোষ্টত পাই যাব ঠিক আছে এটো সব এটো পোষ্টত ইমান এটো ভিডিও যিমানখিনি দিয়া ইমানখিনি আছিল যদি কিবা ভিডিওটো চোৱাৰ পিছত যদি আপোনাৰ কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আপনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে মই কৈছো WhatsApp গ্ৰুপৰ লিংক এটা এই ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিছো তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে তো এই ভিডিওৰ ডেসক্ৰিপশনত মই যেটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ওয়েবসাইট আছে এই লিংক মই প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব ঠিক আছে গুডিখিনি ইনফৰমেশন আপুনি পাই যাব আৰু লগতে অনলাইন এপ্লাইৰ যিখিনি প্ৰসেসৰ অনলাইন এপ্লাইৰ যেটো লিংক হয় এটো যদি ষ্টাৰ্ট হ'ব এই ভিডিওৰ ডেসক্ৰিপশনতে মই প্ৰভাইড কৰি দিম ঠিক আছে তো এই ভিডিওত ইমানতে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো